এতিয়া কৈছোঁ যোন ল'ৰা ছোৱালী ৰাস্তাত জন্ম হয় মাক বাপেকৰ কোনো ঠিকনা নাই তেনেকুৱা মানুহেহে এইবিলাক আলটু ফালটু বেয়া শব্দ ব্যৱহাৰ কৰি কমেণ্ট কৰিব পাৰে। সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই। আজি ৰাতিপুৱাতে যিটো ৰ'দ ওলাই আহিছে নহয় বাপৰে, মানুহ খাওঁ খাওঁ কৰি আহিছে। চবতছে আজি দিনটোৱেই বেছি গৰম, গম পাইছেনে? ইমান ৰ'দ দিছে। আপোনালোকৰ ফালে কেনেকুৱা নাজানো, কিন্তু আমাৰ ফালে বহুত ৰ'দ দিছে। ভিডিঅ'টো প্ৰথমতে মই কওঁ, আজি দুজনমান এনেকুৱা অন্ধভক্ত নহয়, মানে এইবিলাক কি বুলি ক'ম, লোকৰ ওপৰত খোৱা চাগে তেনেকুৱা হ'ব। ইমান ফাল্টু দুটামান কমেণ্ট কৰিছেহি, মানে কোনটো ভিডিঅ'ত কৰিছে জানে? সেইদিনাখন যে মোৰ ল'ৰাটো আহিছে বুলি ভিডিঅ'টো বনাইছিলোঁ তাত কমেণ্ট কৰিছেহি, মানে বেয়া শব্দ ব্যৱহাৰ কৰিছে। কৰি পেলাই কৈছে এইটো কথা ক'লেহে হয়নে? ঐ মূৰ্খহঁত, তহঁততকৈ তই যেনেকুৱা তহঁতেই হয়নে তহঁতিয়ে হয় নাজানো, তহঁতৰ কাৰণ দমেই নাই ন, তহঁতৰ নিজৰ ফেচ কাটিং দেখাই পেলাইতো কমেণ্ট কৰিবলৈ দম নাই। সেইকাৰণে কৈছোঁ, তহঁতে ৰাস্তা ঘাটত জন্ম হোৱা সেইকাৰণে তেনেকুৱা কমেণ্ট কৰিব পাৰিছ। তহঁততকৈ মোৰ ল'ৰা বহুত সৰু, কিন্তু কি জাননে, তহঁতৰ দৰে আগ তাক মাকৰ বয়সৰ মানুহক বেয়া কমেণ্ট কৰিবলৈ নাযায়। 10 টমত চাকৰি কৰি ঘৰ সংসাৰ চলাই আছে, গম পাইছে নাই? লাজ নাপাওঁ তেনেকুৱা কমেণ্ট কৰিবলৈ। নীলাজহঁত, ধৰুৱাহঁত, কিমানৰ ওচৰত চাগে ধাৰ আছে ঠিক নাই, হা? তেনেকুৱা কমেণ্ট কৰিবলৈ যাওঁ। মোৰ মুখখন কি দাস মানুহৰ থোপৰা নিচিনা? সেই শব্দটো, এই থপৰা চপৰা এইবিলাক শব্দ যে এটা কথা মনত ৰাখিবি, আমাৰ আপাৰ আচামৰ মানুহে ব্যৱহাৰ নকৰে। গতিকে চোৰটো ধৰা পৰা গৈছে। কোন চোৰনি কোন চোৰ পৈয়েকহঁতক লগাই পেলাই আৰু উপৰুৱা ঘৈণীয়েকহঁতৰ সৈতে এয়া মিল কৰি পেলাই বেয়াকৈ কমেণ্ট কৰিবলৈ আহিছ, হা? নীলাজহঁত, লাজ নাপাওঁ? কালি পৰহিয়ে মই এইটো চেনেলটো খুলিছিলোঁ। তহঁতৰ যিকেইটা মই কমেণ্ট কৰা মানুহকেইটাৰ চাইছোঁ, ছাবস্ক্ৰাইবাৰ চাইছোঁ, এটা দুটা, হা? লাজ মই ভু নাপাওঁ? তেনেকুৱা কমেণ্ট কৰিবলৈ আহিছ যে, অসভ্য চাল্লা। মোৰ মুখখন কি থোপৰাটো কি দাস মানুহৰ নিচিনা, হা? তহঁতক কাণত ধৰি পেলাই যেতিয়া ঘূৰাই পেলাই মোৰ ঘৰ আনিম নহয় তেতিয়া গম পাই যাবি, গম পাইছা নাই? অভদ্ৰ চাল্লা, ননচেন্স ক'বাৰ। কমেণ্ট দেখি গম পায় তহঁত কেনেকুৱা ঘৰৰ মানুহ, কেনেকৈ মাৰ বাপেৰে জন্ম দিছিলে, সেইটো কমেণ্ট দেখিয়ে গম পায়, গম পাইছা নাই? কমেণ্ট আৰু কিছুমান শব্দ ব্যৱহাৰ কৰ যে, সেইবিলাকত গম পাই যায় তহঁত কেনেকুৱা কোৱালিটিৰ মানুহ, গম পাইছ? কেনেকুৱা কোৱালিটিৰ মানুহ কমেণ্টত আৰু শব্দ কিছুমান ৱৰ্ডতে গম পোৱা যায়। অভদ্ৰহঁত চাল্লা। এসাঁজ খাই এসাঁজলৈ চিন্তা কৰিব লাগে তহঁতে। যিকেইটাই সেই বেয়া কমেণ্ট কৰিছ যে, তহঁতে এসাঁজ খাই এসাঁজলৈ চিন্তা কৰিব লাগে। ফিতাহী মাৰি দালালি দেখাই পেলাই লাভ নাই। আগ ঠগি তাক ঠগি কেইদিন খাবি? আৰু কি কৰিছ এতিয়া? বেয়াকৈ কমেণ্ট কৰিবলৈ আহিছ। পাৰিবি ৰুণজনক বেয়াকৈ কমেণ্ট কৰি কিবা কৰিব পাৰিবি? একোডাল কৰিব নোৱাৰ, নিজে মৰিবি চিঞৰি, গম পাইছা নাই? মোৰ পিছত লাগি এনেই নিজে মৰিবি। কুকুৰে যিমানেই কামোৰে আঁঠুৰ তলতহে কামুৰিব পাৰিব, আঁঠুৰ ওপৰলৈ আহিব নোৱাৰে। যেতিয়া আঁঠুৰ ওপৰলৈ আহিবি তেতিয়া কি হৈ যায়, ডিঙি ওলমাই দিম আকৌ, গম পাইছা নাই? মই হ'লো তেনেকুৱা, মই কাৰো লগত লাগি যুঁজি নাথাকোঁ, আৰু মোৰ পিছত কেনেবাকৈ কোনোবা লাগিলে মই তাক সোধাই নেৰোঁ, মনত ৰাখিবি। পিছত যি হয় হ'ব, সোধাই নেৰোঁ। অসভ্য চলা। গতিকে মোৰ ছাবস্ক্ৰাইবাৰ বন্ধু বান্ধৱীসকলে যাতে মই কোৱা কথাখিনিত বেয়া নাপায়, সেইটো মই অনুৰোধ জনাইছোঁ, বেয়া নাপাব। কিন্তু বহুত খং উঠিছে, আলটু ফাল্টু কিছুমান এনেই কমেণ্ট কৰি পেলাই মৰেহি, কোনো কাম ধান্দা নাই। আগ ঠগে তাক ঠগে, যোনে কৰিছে মতাই হওক বা মাইকীয়ে হওক, আগ ঠগিব তাক ঠগিব, পৰা ফাঁকি দি পইচা দিব, পৰা ফাঁকি দি পইচা আনিব। সেই তেনেকুৱাবিলাকেহে মানে এইবিলাক কমেণ্ট কৰে, গম পাইছা নাই? উপদেশতকৈ আৰ্হিটো ভাল। তহঁতে যিমানেই উপদেশ দিবলৈ নাযাওঁ, তহঁত কেনেকুৱা কোৱালিটিৰ মানুহ তহঁতৰ কিছুমান শব্দতে মানে গম পায়। নিজে লাজ পাব লাগে। 10টা কমেণ্টৰ মাজত তহঁতৰ কমেণ্টটো যেতিয়া বেয়া হৈ থাকিব, তহঁতে নিজে লাজ পাব লাগে, গম পাইছা নাই? লাজ পাবি ক'ৰ পৰা? ৰাস্তাত জন্ম হোৱা মাৰহঁতে বা কেনেকৈ জন্ম দিছে
সেইটোতো কোনো ঠিকনা নাই। গতিকে ৰাস্তাত জন্ম হোৱা মানুহে কিবা লাজ পায় নেকি? একোতো লাজ নাপায়। গতিকে তেনেকুৱা কমেণ্ট দিয়াটো তহঁতৰ কাৰণে স্বাভাৱিক কথা। তাৰ কাৰণে কিন্তু তহঁতক ধন্যবাদ দিছোঁ। ইনষ্টাগ্ৰামতো হওক বা ফেচবুকতো হওক বা মানে ইউটিউবতো হওক 10টামান চেনেল খুলি লৈ পেলাই যে মোক যে মানে কমেণ্ট কৰি থাকিবলৈ আহ, তহঁতক কিন্তু মানিছোঁ, ভালকৈ মোৰ পিছত লাগিছ। লাজ নাপাওঁ হা? একোতো কাম মন নাই, দুদাই লাং, আগ ঠগিবি তাক ঠগিবি, গম পাইছে নাই? আপা খুজি পিন্ধিবি তাৰপৰা খুজি পিন্ধিবি, উস্তাদি মৰা মৰা কথা। মোৰ পিছত তেনেকৈ 10টা নালাগে, 1000টা একাউণ্ট খুলি পেলাই কমেণ্ট কৰ, এই ৰুণজুনক লৰাব নোৱাৰ, গম পাইছে নাই? ৰুণজুন সদায় ৰুণজুনে তেনেকৈয়ে গোটেই দেশ দুনিয়াই ৰঞ্জন জনাই থাকিব। গতিকে মোৰ পিছত লাগি লাভ নাই তহঁতৰ। সকলো বন্ধু বান্ধৱীকে কৈছোঁ, বহুত খং উঠিছে। যিকেইটা মানে কমেণ্ট কৰিছিলে নহয়, ইমান বেয়াকৈ কমেণ্ট কৰিছে, ইমান বেয়া শব্দ ব্যৱহাৰ কৰিছে, সেইটো কাৰণে মই তেনেকৈ মানে ক'বলৈ বাধ্য হৈছোঁ। আপোনালোকে বেয়া নাপাব। আৰু তাতে আজি বহুত গৰমো, চব্জিও কাটি আছোঁ, সেইকাৰণে মানে কমেণ্টকেইটা দেখি পেলাই বহুত খং উঠিছে। গতিকে আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ। যিহেতু বেছি খং উঠি আছে, বেছি খং উঠিলে মোৰ মুখেৰে মানে কি ক'ম মই নিজেই নাজানো, মানে খঙৰ ভমকত কিবা নক'বলগীয়া কথা কৈ দিম। গতিকে আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ। যদি ভাল পায় কমেণ্ট কৰিব, লাইক কৰিব, যদি আৰু অকণ ভাল পায় তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।